আপুনি পাৱাৰ অফ ভিজুৱেলাইজেশ্যনৰ ওপৰত খুব বিশ্বাস কৰে বুলি কয় আৰু শচীন তেণ্ডুলকাৰে এটা ইণ্টাৰভিউত কৈছিলে তেওঁ বহুত জেগাত কয় তেওঁ এখন মেচ খেলিবলৈ যোৱাৰ আগদিনাই তেওঁ সেইখন অলৰেডি খেলি আহিছোঁ বুলি তেওঁ ভাবে নিশ্চয় তো আপুনিও তেনেকৈ ভাবে নেকি যে আমি কাইলৈ খেলিম বাট অলৰেডি আপুনি ভিজুৱেলাইজ কৰি লৈছে যিটোক আমি মেনিফেষ্টেশ্যনো ক'ব পাৰোঁ বা ভিজুৱেলাইজেশ্যনো ক'ব পাৰোঁ আপুনি কি বুলি ভাবে তাক ভিজুৱেলাইজেশ্যন বহুত টাইপত থাকে চাগে মানুহে কেনেকুৱা প্ৰপাৰ যদি তেওঁলোকে নাজানে তেতিয়াহ'লে ভিজুৱেলাইজেশ্যন প্ৰব্লেমো হ'ব পাৰে যিহেতু আমি খেলৰ আগত নিশ্চয় ভিজুৱেলাইজেশ্যন কৰোঁ কেনেকৈ খেলোঁ কেনেকৈ ফাইট কৰোঁ বহুতখিনি কৰোঁ কেতিয়াবা অভাৰ ভিজুৱেলাইজেশ্যন ভালো নহ'বও পাৰে যে আমি এনেকেই কৰিম এইটোৱেই কৰিম এনেকেই কৰিম বা এটা প্লেন অভাৰ কনফিডেণ্টো হৈ যাব পাৰে তাত তো মই ভাবোঁ মোৰ ভিজুৱেলাইজেশ্যনটো অকণমান বেলেগ আমি অপনেণ্টক লৈ ভিজুৱেলাইজেশ্যন কৰোঁ যে এনেকৈ খেলিম এটা প্লেন নিজৰ মাইণ্ডত বনোৱা হয় বা আমি লিখি পিনি এই প্লেনটো বনোৱা হয় যোনটো বক্সাৰৰ লগত খেলোঁ কিন্তু মোৰ হয় যে মই একদম যে প্ৰতিটো মুহূৰ্ত প্ৰতিটো ডিটেইলছত মই ইমান ভিজুৱেলাইজ নকৰোঁ মই মেইন টাৰ্গেটটোক মই ভিজুৱেলাইজ কৰোঁ আৰু সেইটো পাবৰ কাৰণে নিজৰ কৰ্মখিনি কৰি যাওঁ যিহেতু ভবা কথা সিদ্ধি হয় মই কৈছোঁৱেই নিজৰটো যে কিন্তু মেইন এইমটো ভাবিলোঁ কিন্তু যে একেবাৰে সৰু সৰু প্ৰচেছবোৰ এনেও মাইণ্ডত আহি থাকে কিন্তু একেবাৰে সেইটোক যে লৈ ভিজুৱেলাইজ কৰিবই লাগিব এনেকুৱা নহয় প্ৰত্যেকজন মানুহ বেলেগ প্ৰত্যেকজন মানুহে বেলেগ ধৰণে হেণ্ডেল কৰে ভিজুৱেলাইজেশ্যনৰ বহুত পাৱাৰ আছে কিন্তু প্ৰপাৰ প্ৰচেছটো যদি আমি শিকিব পাৰোঁ সেইটো বেষ্ট হয় আৰু